আপোনালোকে ঘৰৰ লিষ্ট এনেকৈ চেক কৰিব। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayh.nic.in হোৱাৰ পিছত ইয়াৰ চাব 3 ডট। এতিয়া আপোনালোকে 3 ডটৰ ওপৰত ক্লিক কৰিব। ইয়াৰ চাব 2 নম্বৰত আহি যাব আৱাসব। এতিয়া আপোনালোকে আৱাসবৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াৰ চাব এছ নম্বৰ অপশ্যন দিয়া আছে, এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিটেইলছ সকলো সিলেক্ট কৰি লৈ ল'ব। ষ্টেট নাম, ডিষ্ট্ৰিক্ট নাম, ব্লকৰ নাম, পঞ্চায়ত নাম আৰু কেপচাটো বহাই দি আপোনালোকে চাৰিমোডত ক্লিক কৰিব। যি কেপচা আহে কেপচাটো বহাই দি আপোনালোকে চাৰিমোডত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্টটো আহি যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে যদি ঘৰ পোৱা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নিউ লিষ্টটো এনেকুৱাকৈ চেক কৰি লওক। এইটো চৰকাৰী ঘৰৰ নতুন ভেৰিফাই এপ্ৰুভ লিষ্ট।